মন্ত্রী ডাঙর কথা নয়, মন্ত্রী তো দিলে লম, নিদিলেই নাই। কিন্তু বিটিসি ওভারঅল এনডিএ হিসাবে 80+ পলাচাম 80+। স্যার এক্সিট পল কিছুমান চেনেল ফল নহয়, আপোনালোকৰ যেনিবা বহুত চেনেলে বা বহুত গাৰ্জেনসকলে বহুত নিজৰ অপিনিয়ন মতামত দি আছে, যিখিনি ছাৰ্ভে কৰি পেলাই পাইছে। ইহঁতে কি ধৰণৰ ছাৰ্ভে কৰিছে ইহঁতৰ কথা। আমাৰ বিফেভৰ ছাৰ্ভে মতে আমি হাৰা নাই, আমি জিকিছে। তো 4 তাৰিখত চাওক আমি জিকিছে না হাৰিছে 4 তাৰিখত। কিন্তু আমাৰ বিফেভ দলৰ ছাৰ্ভে মতে 15টা বাছ। মন্ত্ৰী বিচাৰিব স্যাৰ। মন্ত্ৰী ডাঙৰ কথা নহয়, আমাৰ কথাটো হ'ল বিটিচিটো কেনেকৈ ষ্ট্ৰেংথেন কৰিব লাগে সেইটো নজৰ দি পেলাই ইয়াৰ ওপৰতহে গুৰুত্ব দি পেলাই আমি আলোচনা কৰিম আসাম গভৰ্ণমেণ্টৰ লগত বা দিছপুৰৰ লগত বা দিল্লীৰ লগত। মন্ত্ৰী ছেকেণ্ডাৰী, প্ৰথম স্থান পাব চৰকাৰ হোৱাৰ পিছত এই বিটিচিটো আমি কেনেকৈ ষ্ট্ৰেংথেন কৰিম। আগৰ নিচিনা বিৰাট পাৱাৰফুল বিটিচি আমি বনাব খুজি আছোঁ, সেইটোহে মেইন। ইয়াৰ ওপৰতহে আমি কাম কৰিব। মন্ত্ৰীটো আপুনি দিলেও নিদিলেও একে। এই মন্ত্ৰী ডাঙৰ কথা নহয়, বিটিচিটো ষ্ট্ৰেংথেন কৰাটোহে আচল। আমাৰ দলত সেইটোৱে আলোচনা কৰিছে। মন্ত্ৰী ডাঙৰ কথা নহয়, মন্ত্ৰীটো দিলে লম, নিদিলেই নাই। কিন্তু বিটিচিটো আচল, বিটিচিটো আগৰ নিচিনা ষ্ট্ৰেংথেন কৰিব লাগে, এইটোৱেই মেইন এজেণ্ডা। আজি ৰাতিপুৱা 8:30টাৰ পৰাতো আমাৰ বৰদপা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ডেথ এনিভাৰ্চাৰী প্ৰগ্ৰাম, সেইটো আমি ৰাতিপুৱাই কৰিছোঁ। এইটো শেষ কৰি পেলাই আমি আজি এতিয়া বৰদপা কালচাৰেল কমপ্লেক্সত বডোলেণ্ড পিপলছ ফ্ৰণ্ট বিপিএফ দলৰ CWC মিটিং কৰিছিলোঁ। মিটিঙৰ উদ্দেশ্যটো সেইটোৱে, যিহেতু আমাৰ আসাম এছেম্বলি ইলেকশ্যনৰ যিটো ৰিজাল্ট অহা 4 তাৰিখত ৰিজাল্ট ডিক্লেয়াৰ হ'ব, মানে কাউণ্টিংটো হ'ব। তো ইয়াৰ আগতে মই বিটিচি এৰিয়াত 15টা সমষ্টিৰ যিটো আমাৰ LAC ৱাইজত যিটো কাউণ্টিং এজেণ্টটো নহয়, বুথ লেভেলত যিখিনি ছাৰ্ভে, বুথ লেভেলৰ যিটো ছাৰ্ভে, সেইটো আমি ৰিপৰ্ট লৈছিলোঁ ইলেকশ্যন ষ্টেণ্ডিং কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকলৰ পৰা। এই ৰিপৰ্ট মতে এই বুথ লেভেলৰ বা বুথ কমিটিসকলৰ যিটো অপিনিয়ন বা যিটো ভোট কালেকশ্যন যিটো ৰিপৰ্ট, সেইটো বিটিচি হিচাপে অভাৰঅল খুব ভাল। 15টা সমষ্টিও খালি পৰ্বতজৰা, বিজনী আৰু তামোলপুৰ, এই 3টা সমষ্টিৰ ডিফাৰেঞ্চটো কম হৈছে। জিকাটো জিকিছে, কিন্তু বেলেগ সমষ্টিৰ নিচিনা ডিফাৰেঞ্চটো 20,000 25,000 এনেকুৱা ডিফাৰেঞ্চ থকা নাই। তামোলপুৰ, বিজনী আৰু পৰ্বতজৰাটো আমাৰ যিখিনি ৰিপৰ্ট দলৰ পৰাই হওক বা LAC ৱাইজ ষ্টেণ্ডিং কমিটিসকলৰ যিটো ৰিপৰ্ট বা যিটো ছাৰ্ভে মানে বুথ লেভেলত ছাৰ্ভে কৰি পেলাই যিখিনি পাইছে দল হিচাপে, আমাৰ বিপিএফ দলৰ ডিফাৰেঞ্চটো কম হৈছে, কিন্তু জিকাটো 100% জিকিছে। ডিফাৰেঞ্চটো 4,000। তামোলপুৰ 4,000 ডিফাৰেঞ্চত আমি জিকি আছোঁ, বিজনীটো 4,000, পৰ্বতজৰাও 4,000 ডিফাৰেঞ্চ। ইয়াতকৈ আৰু তলত যাব নোৱাৰে। মই বাৰে সুধিছিলোঁ আমাৰ দলৰ কৰ্মীসকলক বা ষ্টেণ্ডিং কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা ব্লক লেভেলত যিখিনি আমাৰ লিডাৰ্ছসকল আছে, সিহঁতক মই বাৰে ৰিপৰ্ট লৈছোঁ। বিশেষ কৰি পৰ্বতজৰা, তামোলপুৰ আৰু বিজনীটো মই বাৰে ৰিপৰ্ট লৈছোঁ যে ইহঁতে কোনো পধ্যই মিছ নহ'ব, ডিফাৰেঞ্চ কম হ'ব পাৰে, কিন্তু জিকাটো 100%। এইকাৰণে ইহঁতে যিমান যি হ'লেও 4,000 ডিফাৰেঞ্চত আমাৰ NDA পাৰ্টি হিচাপে আমি জিকি আছোঁ। তামোলপুৰতো জিকি আছোঁ, যিটো সন্দেহ কৰি আছিল
বিজনীটো জিকি আছিল যিটো সন্দেহ কৰি আছিল, পৰ্বজৰাটো জিকি আছে যিটো সন্দেহ কৰি আছিল। বেলেগ সমষ্টিবিলাকতো ক'ব লগা নাইয়ে, খালি এই তিনিটা সমষ্টিটো অলপ মানুহসকলৰ যিখিনি অপিনিয়ন, বাহিৰৰ পৰা যিখিনি অপিনিয়ন বা যিখিনি মতামত মই পাই আছিলোঁ যে ভাল নহয় এই তিনিটা সমষ্টিটো। কিন্তু আজি মই প্ৰেক্টিকেলি আমাৰ দলৰ কৰ্মী কোৱা যিখিনি ৰিপৰ্ট হৈছে এইটো 100%। কোনো চিন্তা নাই, BTC অঞ্চলৰ 15টা সমষ্টিটো 15টাও চুপ বান্ধি দিছোঁ আমি। কালি এই তিনিটা সমষ্টিটো ডিফাৰেঞ্চটো কম। কিছুমান